নমস্কাৰ, মই জ্যোতিকাই আপোনালোক সকলোকে মোৰ অন্য এটি ছুটিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ৰাতিপুৱা ব্ৰাছডাল হাতত লৈ ব্ৰাছ কৰিলোঁ। তাৰ পাছতে মোৰ প্ৰথম কামটোৱে হৈছে মোৰ পোৱালিখিনি মানে হাঁহ কুকুৰাখিনিক দানা পানী দি লোৱা। সিহঁতক ভালদৰে খাবলৈ দি কৰি তাৰ পাছতহে মই নিজৰ পেটটোৰ কথা চিন্তা কৰিব পাৰোঁ আৰু সিহঁতক নহ'লে ভালকৈ খাবলৈ নিদিলে ভোকত থাকে যেন লাগে। ৰাতিটো দানা দি থওঁ, তথাপিতো শুই উঠিয়ে আগত সিহঁতক দানা পানীখিনি দি লওঁ। আজি ভাবিলোঁ আমাৰ পোৱালিখিনি আপোনালোককো এবাৰ দেখুৱাই দিওঁ, সেইবাবে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। ডাঙৰখিনি পিছে দেউতাহঁতৰ দেই, আৰু সৰুও আছে দেউতাহঁতৰ। ডাঙৰখিনি বিকি শেষেই হ'ল আৰু প্ৰায়, আমাৰহে আছেগৈ অকণমান ডাঙৰকেইটা। অকণমানি পোৱালিকেইটা দেখিছেনে কিমান মৰম লগা ন? দিনটো ক'বলৈ গ'লে মোৰ ইহঁতক চাই থাকোঁতে পাৰ হৈ যায়। ইহঁতবোৰক দানা পানী দি ভৰি হাতকেইটা ধুই নিজেও অকণমান কিবা এটা খাই ল'লোঁ। আজি বৃহস্পতিবাৰ আছিলে, সেইবাবে মিঠাইটো আছে, সদায় নাথাকে পিছে দেই। তাৰপাছতে ঘৰকেইটা সাৰি আকৌ নিজৰ ৰুমটো ঠিক কৰি ল'লোঁ অকণমান। তাৰপাছতে গ'লোঁ গা ধুবলৈ। গা ধুই আহি দেখিছে অকণমানি পোৱালিকেইটা দেখিছেনে কেনেকৈ দুৱাৰ মুখত শুই আছে। ইহঁত কয়লাৰ দেই। আজি পিছে বতৰটো অকণমান ডাৱৰীয়া, ভালেই লাগে বাৰু, ইমান গৰম নহ'লে দিনত থাকিবই নোৱাৰি। তাৰপাছত ফুলকেইজোপাত অকণমান পানী দি ল'লোঁ, ভিতৰত যিহেতু দুজোপাই ৰাখিছোঁ, সেয়াই দুজোপাতে অকণমান পানী ছটিয়াই ল'লোঁ। বাহিৰৰখিনিত নিদিওঁ বাৰু পানী, সদায় বৰষুণ দি আছে যিহেতু। এইটো দেখিছেনে মই নিজেই বনোৱা হয় হাতেৰে, কেনেকুৱা লাগিছে জনাব দেই। তাৰপিছত ভাত খাবই হ'ল, ভাত কেইটামান খাই ল'লোঁ ৰাতিপুৱা এনেকৈ। তাৰপিছত আমাৰ পুখুৰী পাৰটো অকণমান দেখুৱাই দিলোঁ। মই গাহৰিক পানী দিবলৈ গৈছিলোঁ, সেয়া পানী দিলোঁ। তাৰপিছত অকণমান ৰীল বনালোঁ। তাৰপৰা অকণমান জিৰণি লৈ আকৌ আম খাবলৈ লাগিলোঁ। আম খাই হৈছিলেহে, তেনেকুৱাতে আহিলে ডাঙৰকৈ এজাক বৰষুণ। তাৰপিছত বৰষুণো এৰিলে, আমিও ওলালোঁ ওচৰৰে খুৰী এঘৰত লিচু পাৰিবলৈ। সেয়া লিচু পাৰিলোঁ, পূৰা লাগি গৈছোঁ একেবাৰে লিচু পাৰিবলৈ। লিচু পাৰি এয়া ঘৰলৈ বুলি উভতিছোঁ আৰু। এক পলিথিন পালোঁ দেখিছেনে, বহুত দিনলৈ হৈ যাব আৰু। ইমান খাওঁ খাওঁ লাগি থাকে, যিহেতু ঘৰত নাই লিচু আৰু পাবলৈও নাই সদায়, সেইবাবে একেবাৰে লৈ আহিছোঁ আৰু। সেয়া সন্ধিয়াই হ'ল আমি উভতোতে। আহি অকণমান ঘৰত কিবাকিবি কাম আছিলে, তাৰপিছত চিলাবলৈ আছিলে, সেয়া চিলাই ল'লোঁ। বাই।